Hello, hi, good morning to all of you. মই ইন্তাশাম ৰহমান স্বাগতম জনাইছো তোমাক তোমাৰ আপন চেনেল ডিয়াৰ শিক্ষালৈ যত প্ৰতিটো বস্তু শিকোৱা হয় অতি সহজত। আজি আমি শিকিম ক্লাস 9 বা ক্লাস 10 আৰু বা যদি তুমি ক্লাস 8 তো আছা তেতিয়া হলে তোমাৰ জীৱনৰ প্ৰথম ম্যাথছৰ চেপ্টাৰটো তোমাৰ ম্যাথছৰ প্ৰথম ক্লাসটো কি হ'ব লাগিব লাইফৰ তোমাৰ গোটেই ম্যাথছ ইউনিভাৰ্সখন শিকাৰ আগতে প্ৰথম তোমাৰ খুজটো কি ম্যাথছত তো আজি আমি হে ক্লাসটো শিকিম ওকে এটা সব ম্যাথছ কোন এনেকা কোনো এক্সাম নাই যত অংক নাহে হয়নে তুমি স্কুলীয়া পৰীক্ষা হক লাগে বা কোনো চাকৰিৰ পৰীক্ষা হক লাগে বা জীৱনৰ দৈনন্দিন জীৱনত আমি ম্যাথছৰ পৰা মানে সংখ্যাৰ পৰা কেতিয়াবা আতৰি থাকিব পাৰো জানো মই আৰু ম্যাথছই হৈছে প্ৰতিটো ল'ৰা ছোৱালীৰ আটাইতকৈ ডাঙৰ মানে বেছিভাগ ল'ৰা আছে 99% ল'ৰা ছোৱালীৰ আটাইতকৈ যদি বেছি ভয় লগা সাবজেক্ট আছে হেতুৱে ম্যাথছ হয়নে তে তোমাৰ যদি ভয় লাগে আৰু তুমি যদি হে ভয়টো নেকিয়া কৰিবলৈ বিচাৰিছা তেতিয়া হলে তুমি একো কৰিব নালাগে মাত্ৰ তুমি এই মোৰ লগত জড়িত হৈ যোৱা আৰু মোৰ লগত জড়িত হবা কেনেকৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক কৰি দিয়া আৰু যেতিয়া এটা ভিডিও আহে তুমি হে ভিডিওটো চোৱা আৰু নতুবা অনলি নেচাবা তোমালকে মাত্ৰ এখন বহি আৰু এটা পেন লৈ লোৱা আৰু লগতে গোটে নোটছ পেলে লিখি যোৱা আৰু লগতে মোৰ লগত শিকি যোৱা আৰু যদি কিবা বুজি নোপোৱা তেতিয়া হলে কমেন্ট সেকশনত হে কোৱেশ্চনটো জনাব পাৰিবা মই তোমাৰ তাৰ ওপৰত যদি বেছি লাইক আহে বা মই যদি গুৰুত্বপূৰ্ণ বুলি ভাবো তেতিয়া হলে মই তোমাৰ কাৰণে ডেডিকেটেড ভিডিও বনাই দিম তো কথাটো হল যে কমপ্লিট ফ্ৰী কে তোমালোকক মই এটো ম্যাথছ পঢ়াম আজিৰ পৰা তুমি যদি ক্লাস 8 ত আছা তুমি যদি 9 ত আছা তুমি যদি 10 ত আছা বিশেষকৈ 9 আৰু 10 ওকে তোমালোকৰ বাবে খুব মানে এটো এটা ভাল চেনেল হ'ব আৰু আমি ইয়াত ম্যাথছৰ উপৰিও সায়েন্স আৰু ইংলিশো পঢ়ি যাম ম্যাথছৰ ক্লাছবিলাক বেছিকৈ থাকিব মই মাজে মাজে ইংলিশ আৰু সায়েন্সও তোমালোকক পঢ়াই যাম ঠিক আছে তোমালোকে মোক হয়তো আগতে দেখা নাই মই তোমালোকক পঢ়াই আহিছো প্ৰায় লাষ্ট 7-8 বছৰৰ পৰা তো মই নতুন নহয় বহুতখিনি এক্সপেৰিয়েন্স হয়তো আছে মোৰ তোমালোকক পঢ়ুৱাই যে কেনেকৈ পঢ়ালে মানে তোমালোকে কেনেকৈ ভাল পাবা ওকে আহা খুব মজাকে পঢ়াম খুব সহজকে পঢ়াম তোমালোকৰ ভাল লাগিব ওকে তো আজি কি পঢ়িম আজি আমি ম্যাথছৰ পঢ়িম সংখ্যা প্ৰণালী তোমালোকে ম্যাথছৰ জগতখনক সোমাই যোৱাৰ আগতে প্ৰথম ক্লাসটো কি হ'ব প্ৰথম ক্লাসটো হ'ব সংখ্যা ৰাইট তো সংখ্যা শিকাৰ আগতে তোমালোকে জানিব লাগিব সংখ্যা কাক বলে সংখ্যা কি হয় সো সংখ্যা কি হয় সংখ্যা বেলেগ একো নহয় আমি দৈনন্দিন জীৱনত গণতি কৰিব বাবে গণনা কৰিব বাবে যিবিলাক চিহ্ন ৰাইট যিবিলাক চিহ্ন ইউজ কৰো ব্যৱহাৰ কৰো হেবিলাকে সংখ্যা আৰু গণিতত কি কৰো আমি এই সংখ্যাবিলাকৰ কিছুমান যোগ বিয়োগ পূৰণ হৰণ এইবিলাকে বেছিক কামখিনি কৰো হয়নে তো আহা এতিয়া শিকো প্ৰথম সংখ্যা প্ৰণালী তোমালোকক আকৌ কৈছো জাস্ট এখন মাত্ৰ বহি লৈ লো আৰু এটা পেন লৈ লো আৰু লগত লিখি যোৱা আজিলৈকে তো বহুত হয়তো ভিডিও চালা ইউটিউবৰ হেল্প হৈছে জানো নিলিখাকে সেইকাৰণে বহি এখন লৈ লো পেনটো লৈ লো আৰু লিখি যোৱা তো প্ৰথম সংখ্যা কি তোমালোকৰ সংখ্যা প্ৰণালীৰ সংখ্যা প্ৰণালী ইংলিশত ক'লে মানে ইয়াক কোৱা যায় নাম্বাৰ সিস্টেম তো নাম্বাৰ সিস্টেমত প্ৰথম সংখ্যা কি প্ৰথম সংখ্যা পৰিয়া তোমালোকৰ স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যাক ইংলিশত কোৱা যায় ন্যাচুৰেল নাম্বাৰ তাৰ আগতে স্বাভাৱিক সংখ্যাক আন এটা নামেৰেও জনা যায় হেতু হৈছে প্ৰাকৃতিক সংখ্যা প্ৰাকৃতিক সংখ্যা ইংলিশত ক'লে মানে ন্যাচুৰেল নাম্বাৰস সব প্ৰাকৃতিক সংখ্যা বা স্বাভাৱিক সংখ্যা কাক কয় প্ৰকৃতিত তাৰমানে স্বাভাৱিকতে আমি যিবিলাক সংখ্যা পাওঁ হেবিলাককে আমি স্বাভাৱিক সংখ্যা বুলি কওঁ এতিয়া সংখ্যাটো কতো দেখা নাপাওঁ কবাত 1 বা 2 কবাত লাগি থকা দেখা পাম নি বলে ফলমূলৰ নিচিনাকে গছত বলে নাম্বাৰবিলাক লাগি আছে তেনেকৈ দেখা নাপাওঁ কিন্তু একচুয়ালি দেখা পাওঁ আমি সংখ্যাবিলাকক কিছুমান বস্তুৰ ৰূপত দেখা পাওঁ যেনেকৈ চোৱা মোৰ ওচৰত এটা আছে পেন ৰাইট পেন নহয় বা মাৰ্কাৰ হয়
তো তোমাৰ ওচৰত থকা কলমটো তোমাৰ ওচৰত থকা বহীখন বোলে মোৰ ওচৰত বোলে কেইটা পেন আছে মোৰ ওচৰত এটা পেন আছে তো এই এক সংখ্যাটো কি হয় এটা স্বাভাৱিকতে পাইছো নাই আমি প্ৰকৃতিত পাইছো নাই প্ৰকৃতিত পাওঁ বাবে ইয়াক প্ৰাকৃতিক সংখ্যা বুলি কোৱা আছে গম পালা তোমাৰ ওচৰত বোলে বুক কেখন কিতাপ কেখন আছে বোলে তোমাৰ ওচৰত 10খন কিতাপ আছে সপোজ তোমাৰ ওচৰত বোলে 6খন বহি আছে বোলে তোমাৰ স্কুলত তোমাৰ ক্লাছত কেইযোৰ বেঞ্চ ডেস্ক আছে বোলে 20 যোৰ বেঞ্চ ডেস্ক আছে তো এইবিলাক কি হয় স্বাভাৱিকতে পাইছো আমি সংখ্যাবিলাক হয়নে এইবিলাক যিবিলাক আমি সংখ্যাৰে বুজাব পাৰো গণতি কৰিব পাৰো এই গণনা কৰিবলৈ ব্যৱহাৰ কৰাৰ বাবে ইয়াক কোৱা যায় স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা ক'ৰ পৰা ষ্টাৰ্ট হয় তাৰ আগতে মনত ৰাখিবা স্বাভাৱিক সংখ্যাক n আখৰটোৱে বুজা যায় n কেপিটেল n n মানে কি n ক'ৰ পৰা আহিছে নেচাৰেল নম্বৰ পৰা হয়নে তো n এটো n ৰ সেটটো কেনেকুৱা হ'ব আমি লিখিম এনেকে প্ৰথম সংখ্যা কি 1 হয়নে প্ৰথম সংখ্যা হ'ব 1 তাৰ পৰা কি হ'ব 2 3 4 5 শেষ নহয় এটো গৈ থাকিব গম পালা এটো গৈ থাকিব ইয়াৰ কোনো এটো সীমাহীন হয় আটাইতকৈ ডাঙৰ বোলে তোমাক সুধিলা আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো কি হয় নাই আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা নাই এটো অসীম ইনফিনিটিলৈকে গৈ থাকিব বুজি পালা নেক্সট কি সংখ্যা আহিব নেক্সট সংখ্যা হয় পূৰ্ণ সংখ্যা মোৰ আখৰবিলাক যদি তোমালোকে ধৰিব পৰা নাই কমেন্ট সেকশনত জনাবা মই অলপ ভাল কৰিবলৈ ট্ৰাই কৰিম জানো মোৰ বৰ্ডৰ আখৰবিলাক বহুত বেয়া হয় সো কমেন্ট এই কৰিবা কোঅপাৰেট কৰিবা ওকে তো পূৰ্ণ সংখ্যাক ইংলিছত কোৱা যায় হোল নাম্বাৰ বুলি WHOLE হোল নাম্বাৰছ হোল নাম্বাৰ ইয়াক কোনটো আখৰে বুজা যায় W এতিয়া হোল মানে কি সব আকৌ আমি শব্দটোৰ পৰা বুজিম পূৰ্ণ মানে কি সম্পূৰ্ণ হৈ যোৱা পুৰা হৈ যোৱা নহয় জানো সম্পূৰ্ণ সংখ্যা বা পুৰা সংখ্যা এটা মানে কি কিহৰ সম্পূৰ্ণ হৈ গ'লে এটা চোৱা যেতিয়া বস্তু আমি মোৰ ওচৰত এটা পেন আছে মোৰ ওচৰত বোলে এটা বেগ আছে এখন বুক আছে এইবিলাক ক'বলৈ আমি ব্যৱহাৰ কৰিব পাৰো সংখ্যাৰে কিন্তু প্ৰবলেমটো তেতিয়া আহিলে যেতিয়া একো নাই বুলি ক'বলৈ সংখ্যা এটা নাইকিয়া হৈ গ'ল একো নাই মোৰ ওচৰত বোলে গ্লাছ এটাত পানী নাই তুমি কি বুলি ক'বা এতিয়া মেথছৰ ভাষাটো কি সংখ্যা হয় নাই তে সংখ্যাটো ক'ব লাগিব নাই বুলি নাই কিহেৰে কম তো নাইটো যেতিয়া আৱিষ্কাৰ হ'ল হে নাই শব্দটো কোনটো সংখ্যাৰে আৱিষ্কাৰ কৰিলে হেতু হৈছে কমেন্ট সেকশনত জনোৱা ভিডিওটো পোষ্ট কৰি পেলাই যদি জানা তুমি হেতু সংখ্যা হৈছে 0 শূন্য তো এই সংখ্যাখিনিৰ লগত যেতিয়া শূন্যটো লাগি গ'ল তেতিয়াই গোটেই সংখ্যাৰ যেটো সেট আছে হেতু সম্পূৰ্ণ হৈ গ'ল আমি হেকাৰণে কওঁ ইয়াক পূৰ্ণ সংখ্যা হোল নাম্বাৰ কমপ্লিট নাম্বাৰ তমনে গম পালা এতিয়া তেতিয়ালে নাই কোনে ক'ব পাৰে 0 আৰু জানানে গোটেই পৃথিৱীকে 0 টো কোনে দিলে আমিয়ে দিলো আমাৰ ভাৰতবৰ্ষতে এই 0 ৰ উদ্ভাৱন হৈছিল আৰু কোনে উদ্ভাৱন কৰিছিল কমেন্ট সেকশনত জনাবা সো তেতিয়ালে কি হ'ল 0 আহিলে তাৰ পিছত কি হ'ব 1 2 3 4 এতিয়া এখিনি কি হয় এখিনি নহয় জানো পূৰ্ণ সংখ্যা কি স্বাভাৱিক সংখ্যাখিনি নহয় জানো তো স্বাভাৱিক সংখ্যাখিনিৰ লগত যেতিয়া 0 টো লাগি যায় আমি তেতিয়া তাক কি বুলি কওঁ পূৰ্ণ সংখ্যা বাস ইমানটোৱে কথা বেলেগ একো নাই তাৰ পিছত চোৱা নেক্সট কি হয় নেক্সট আহিব তোমাৰ অখণ্ড সংখ্যা অখণ্ড সংখ্যাক ইংলিছত কি বুলি কয় ইংলিছত কোৱা যায় অখণ্ড সংখ্যাক ইন্টিজাৰ্স বুলি INTEGERS ইন্টিজাৰ্স অখণ্ড মানে কি অখণ্ড হৈছে যাক তুমি খণ্ড কৰিব নোৱাৰা খণ্ড মানে ভাঙি দিয়া হয় নে ভাঙিব নোৱাৰা যিবিলাক সংখ্যা গোটা সংখ্যাবিলাক তাৰ মানে যেনেকৈ 1 2 3 4 এনেকুৱা বিলাক বোলে মোৰ ওচৰত বোলে দুটা আপেল আছে মই যদি তাক কাটি নিদিও তেতিয়াহ'লেতো সম্পূৰ্ণ হৈ আছে না গোটা হৈ আছে তাৰমানে এইটো অখণ্ড হৈ আছে বুজি পালা ইংলিছত কোৱা যায় ইয়াক ইন্টিজাৰ্স বুলি আৰু ইয়াক কোনটো আখৰেদি হচুৱা হয় ইয়াক হচুৱা হয় z কেপিটেল z মানে জেহলেন মনত ৰাখিবা জেহলেন এটা জাৰ্মান শব্দ হয় তাৰ পৰা লোৱা হ'ল z টো আৰু ইয়াক আমি
ইয়াক একচুৱেলি এনেকৈ লিখিলোঁ আপোনাৰ মই বুজাই আছোঁ প্ৰথমতেতো চাই এইখিনি থাকিলেই 0 1 2 3 4 এইখিনিতো আছেই পূৰ্ণ সংখ্যাখিনিতো আছেই প্লাছ আৰু এইখিনি ইয়াত সংখ্যা লগ লাগে সেইখিনি হৈছে নেগেটিভ নাম্বাৰছখিনি মানে বিয়োগাত্মক সংখ্যাখিনি -1 -2 -3 তো তোমালোকে সৰুৰ পৰা চাগে এডাল পঢ়িছে ক্লাছ হয়তো 7ৰ পৰা অখণ্ড সংখ্যা তোমালোকে পঢ়িছে তোমালোকে ইয়াত পাইছানে ইয়াত কি আছে এটা 0 থাকে তাৰপিছত এফালে 1 2 3 এনেকৈ গৈ থাকে তাৰপিছত এফালে কি থাকে সমান সমান দূৰত্বত -1 -2 -3 -4 এতিয়া অখণ্ড সংখ্যাত কি দেখিছা তুমি এইখিনি দেখিছা এইখিনি কি আছিলে নেচাৰেল নাম্বাৰছখিনি স্বাভাৱিক সংখ্যাখিনি প্লাছ 0টো দেখিছোঁ মানে 0 পৰা ক'বলৈ গ'লে এইখিনি কি হয় হোল নাম্বাৰ হয়নে পূৰ্ণ সংখ্যা আৰু লগতে এইখিনি কি হয় এইখিনি হয় এইখিনিতো একোটা নাম নাই কিন্তু কি বুলি কওঁ আমি এই স্বাভাৱিক সংখ্যাৰ যোগাত্মক বিপৰীত মনত থাকিব যোগাত্মক বিপৰীত মানে কি যেনিবা মই ক'লোঁ 5ৰ যোগাত্মক বিপৰীত কি হ'ব -5 এইটো মনত ৰাখিবা যোগাত্মক বিপৰীত মাত্ৰ চিনটো সলনি কৰিব লাগে মই যদি তোমাক ক'লোঁ বোলে 1/2 ইয়াৰ কি হ'ব যোগাত্মক বিপৰীত -1/2 মই তোমাক ক'লোঁ -100 ইয়াৰ যোগাত্মক বিপৰীত +100 +100ক আমি প্লাছ চাইনটো নিদিওঁ ডাইৰেক্ট লিখোঁ কি 100 হয়নে তো বুজি পালে এইডোখৰলৈকে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা আৰু আমাৰ অখণ্ড সংখ্যা হৈ গ'ল ইয়াত মনত ৰাখিবা এই অখণ্ড সংখ্যা ৰেখাডালত কোনো ধৰণৰ ভগ্নাংশ নাথাকে কাৰণ ভগ্নাংশবিলাক কি হয় খণ্ড সংখ্যা ভাঙি যোৱা সংখ্যা হয়নে তো ইয়াত কোনো ভগ্নাংশ নাথাকে 1/2 2/3 3/4 এইবিলাক ইয়াত নাথাকে ইয়াত অকল গোটা সংখ্যাবিলাক থাকিব 1 2 3 4 -1 -2 -100 এফালেও কোনো শেষ নাই এফালেও ইয়াৰ শেষ নাই ওকে তোমালোকে এইখিনি নোট ডাউন কৰি লোৱা মই বৰ্ডখন মোহাৰোঁ আৰু নেক্সট আমি ষ্টাৰ্ট কৰোঁ পৰিমেয় সংখ্যা অলৰাইট তো শিকোঁ আহা এতিয়া পৰিমেয় সংখ্যা নেক্সট সংখ্যা টাইপটো হৈছে পৰিমেয় সংখ্যা কি হয় যাক ইংলিছত কোৱা যায় ৰেচনেল নাম্বাৰ্ছ বুলি ইয়াক কিউ আখৰটোৰে সূচোৱা হয় কিউ কেলে কিউ ইংলিছ শব্দ কোৱেচেণ্টৰ পৰা আহিছে কোৱেচেণ্ট মানে আমি অসমীয়াত কওঁ যাক ভাগফল ইয়াৰ এটা ডেফিনেশ্যন আছে সংজ্ঞা আছে কাক কয় শিকি লোৱা যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত p/q অখণ্ড সংখ্যা আৰু q ≠ 0 তেনে সংখ্যা হৈছে পৰিমেয় সংখ্যা কি হৈছে মই বুজাই দিছোঁ বস্তুটো যিবিলাক সংখ্যাক তুমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিবা মানে এনেকুৱা এটা ভগ্নাংশ টাইপত ব্যৱহাৰ মানে আৰ্হিত লিখিব পাৰিবা আৰু এই যিটো p/q কৈছে p/q বিলাক কি হয় অখণ্ড সংখ্যা এইটো তুমি শিকি আহিছা অখণ্ড সংখ্যা কি হয় আৰু q 0 হ'ব নোৱাৰিবা মানে যিটো তলত থকা সংখ্যা আছে এই q টো 0 হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে তেনে সংখ্যাকে আমি পৰিমেয় সংখ্যা বুলি কওঁ ঠিক আছে তো মনত ৰাখিবা কিহে হৈছে এই q আখৰটো হৈছে কেপিটেল q এক্সাম্পল কিছুমান কি হ'ব উদাহৰণস্বৰূপে 1/2 কেলে চোৱা 1 কি হয় এইটো আমি p বুলি কওঁ আমি আৰু এইটো আমি ইয়াত q বুলি কম p/q অখণ্ড সংখ্যা বুলি কৈছিলে 1 টো অখণ্ড সংখ্যা হয় না হয় 2 টো কি হয় অখণ্ড সংখ্যা হয় হয়নে তেনেকৈ আৰু কি হ'ব বোলে মই এটা মাইনাছত নাম্বাৰ লিখিলোঁ মাইনাছ বোলে 5/3 এইটো অখণ্ড সংখ্যা সৰি পৰিমেয় সংখ্যা নেক্সট বোলে 100/2 এইটো কি হ'ব পৰিমেয় সংখ্যা হ'ব মুঠতে এই ধৰণে যদি লিখা p/q টাইপত যদি লিখা তেতিয়া এইবিলাক চব পৰিমেয় সংখ্যা হ'ব কিছুমান ভাবিব পৰা মাইনাছটো তলত থাকিব পাৰে ইয়াতো যদি মই মাইনাছ দি দিওঁ বোলে -5 ওপৰত দিলোঁ 1 এইটো হ'ব চব ভেলিড এনেকৈ লিখিব পাৰিম নে -4 -6 পাৰিম নাই পাৰিম এইটো হ'ব পৰিমেয় সংখ্যা আচ্ছা এইবিলাকতো p/q আৰ্হিত আছে মই অকল লিখিলোঁ 5টো হ'ব নাই 5টো পৰিমেয় সংখ্যা হয় আচ্ছা কেনেকৈ হয় মনত ৰাখিবা চব অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা কেনেকৈ হ'ব পাৰে চোৱা এনেকৈ হ'ব পাৰে যিমানবিলাক অখণ্ড সংখ্যা আছে এই গোটেই অখণ্ড সংখ্যাবিলাকৰ তলত এটা 1 থাকে কি থাকে 1 ইয়াত 1 ইয়াত 1 ইয়াত 1 -1 -2 এইবিলাক চব তলতে এটা কি থাকিব 1 থাকিব এতিয়া জানা কি হয় p/q টাইপত লিখিব লাগিব পাৰোঁ নাই লিখিবলৈ পাৰোঁ এতিয়া 3/1 কি হয় দুইটাই 3 আৰু 1 দুইটাই পৰিমেয় সংখ্যা হয়নে মানে অখণ্ড সংখ্যা তো গতিকে 3টো কি হ'ব এটা
পৰিমেয় সংখ্যা হৈ যাব সেই হিচাপে 5 টো কি হ'ব আমি কেনেকৈ লিখিব পাৰিম 5ক 5/1 হিচাপে লিখিব পাৰিম গতিকে এইটো এটা পৰিমেয় সংখ্যা হয় তো এতিয়া কি শিকিলা অখণ্ড সংখ্যাবিলাকো হয় পৰিমেয় সংখ্যা অখণ্ড সংখ্যা হয় মানে কি পৰিমেয় সংখ্যা হয় অখণ্ড সংখ্যাৰ ভিতৰত কি সোমাই থাকে পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই থাকে পূৰ্ণ সংখ্যাৰ ভিতৰত কি সোমাই থাকে নেচাৰেল নাম্বাৰছ স্বাভাৱিক সংখ্যাখিনি সোমাই থাকে তো ক'বলৈ গ'লে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আটাইবিলাকেই হৈছে পৰিমেয় সংখ্যা হয়নে এতিয়া চোৱা 0 টো হয় নে কোৱেশ্চন আছে তোমালোকৰ ফাৰ্ষ্ট ক্লাছ 10ত আছে যে 0 টো পূৰ্ণ পৰিমেয় সংখ্যা হয় নে হয় কেলে 0 ক আমি কি বুলি লিখিব পাৰিম 0/1 হিচাপে লিখিব পাৰিম তো 0 টো হয় আচ্ছা এইখিনিটো পজিটিভ সংখ্যা হয় নে এইখিনিটো পজিটিভ সংখ্যা হয় যোগাত্মক সংখ্যা হয় আৰু এইখিনি হৈছে ঋণাত্মক সংখ্যা নেগেটিভ সংখ্যা হয় 0 টো কি হয় 0 টো পজিটিভ নে নেগেটিভ মনত ৰাখিবা শূন্য যোগাত্মকো নহয় বিয়োগাত্মকো নহয় 0 ইজ নাইদাৰ পজিটিভ নৰ নেগেটিভ 0 টো আমি প্লাছ চিহ্ন নবজাও মাইনাছ চিহ্ন নবজাও 0 নিউট্ৰেল গম পালা 0 টো 0 আৰু প্ৰথমে এতিয়া পৰিমেয় সংখ্যাৰ পাছত কি থাকিব সংখ্যা অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা ইয়াক আমি ইংলিছত কি বুলি কওঁ ইংলিছত কোৱা যায় ইয়াক ইৰেচনেল নাম্বাৰছ ইৰেচনেল নাম্বাৰ ইয়াক কোনটো আখৰে বুজা যায় ইয়াক বুজোৱা যায় কেপিটেল কিউ ডেছ কেপিটেল কিউটো কিহৰ কাৰণে আছিল পৰিমেয়ৰ কাৰণে আছিল তো কেপিটেল কিউ ওপৰ এডাল ডেছ বুলি কয় তো ডেছডাল লগাই দিবা অপৰিমেয় সংখ্যা হৈ যাব ডেফিনেশ্যনটো কি হ'ব ডেফিনেশ্যনটো মই নিলিখাওঁ তোমালোকে ইয়াৰ পৰাই লিখি ল'ব পাৰিবা যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে নোৱাৰি হ'ব বা নোৱাৰি হ'ব যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি য'ত আকৌ একে pq বিলাক কি হ'ব pq হৈছে অখণ্ড সংখ্যা বুজায় আৰু q not equal 0 তেনে সংখ্যা হ'ব অপৰিমেয় সংখ্যা লিখি ল'বা এইটো আশা কৰোঁ তুমি লিখি ল'বা এইটো কিছুমান এক্সাম্পল চাওঁ আমি কি হ'ব তো এক্সাম্পলৰ ভিতৰত পৰিব কি এটা ফেমাছ সংখ্যা হৈছে অপৰিমেয় সংখ্যা পাই তোমালোকে পাইছা আগতে পাই মানটো তোমালোকে কিমান পাইছা 22/7 হয়নে পাই হৈছে 22/7 এতিয়া তোমালোকে মোক কোৱা 22/7 টো এইটো ডেফিনেশ্যনৰ মতে এই সংখ্যাটোৰ মতে পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা 22 টো 22 টো হৈ যাব তোমাৰ অখণ্ড সংখ্যা 7 টো অখণ্ড সংখ্যা তেতিয়াহ'লে 22/7 কি হয় পৰিমেয় সংখ্যা হ'ব লাগে কিন্তু এইটো কেনেকৈ সম্ভৱ যদি এইটো পৰিমেয় হয় তেতিয়াহ'লে এইটো কেনেকৈ অপৰিমেয় হ'ব আৰু কিতাপতটো আমাৰ পাই সমান 22/7 দিয়া আছে 7/22 তেতিয়াহ'লে আমাক কি ভুলকৈ দিয়া আছিলে একচুৱেলি পাইৰ মান 22/7 নহয় কি কৈছে আপুনি পাইৰ মান 22/7 নহয় পাইৰ এটা ওচৰা ওচৰি মানহে 22/7 হয় গম পালা পাই সেইকাৰণে আমি অংক কৰিবলৈ সুবিধা হ'বৰ কাৰণেহে এই সমান চিনটো দিওঁ একচুৱেলি ইয়াত সমান চিন নবহে ইয়াত কি বহে এপ্ৰক্সিমেট চিন মানে পাইৰ প্ৰায় মান হৈছে 7/22 22/7 অংক সুবিধা কৰিব কাৰণেহে অংক কৰিবৰ বাবে সুবিধা হ'বৰ কাৰণেহে আমি 22/7 লওঁ গম পালা এনে পাই মান 3.1416 তেনেকৈ গৈ থাকে দেখুৱা পাই পাছত কি হ'ব যিকোনো মৌলিক সংখ্যাৰ ওপৰত যদি তুমি ৰুট লগাই দিয়া যেনেকৈ √2 √3 √4 not √4 নহ'ব নোৱাৰে কেলৈ হ'ব নোৱাৰে আমি পাছত পঢ়িম √5 ৰুট বোলে কিমান হ'ব 13 এনেকুৱাবিলাক আৰু কিছুমান শব্দ সংখ্যা যেনেকৈ 0.01 001 0001 তোমালোকে এতিয়া এইটো বুজি নাপাবা এইটো কেলৈ হ'ল এটো পাছত বুজি পাবা নেক্সট ক্লাছত আমি এটোৰ বিষয়ে পঢ়িম যে এটো কেনেকৈ অপৰিমেয় সংখ্যা হয় ঠিক আছে অপৰিমেয় সংখ্যা দশমিক বিস্তৃতি বুলি বা পৰিমেয় আৰু অপৰিমেয় সংখ্যা দুইটাৰ দশমিক বিস্তৃতি বুলি এটা হয় এটা বেলেগ টপিক আছে আমি তাত পঢ়িমগে এতিয়া হৈ গ'ল অপৰিমেয় সংখ্যা তো ইয়াতে আমাৰ গোটেই সংখ্যা প্ৰণালী তোমালোকৰ সংখ্যাখিনি শেষ ইমানখিনি তোমালোকে পঢ়িব লাগে এটা আছে পৰিমেয় আৰু অপৰিমেয় আহিলে অপৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যাতে আহিলে গোটেই সংখ্যাখিনি শেষ হ'লগে পৰিমেয় আৰু অপৰিমেয় গোটেইখিনিকে একেলগ কৰি পেলাই আমি কওঁ বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ বুলি তো মই এটা ডায়াগ্ৰাম আঁকিম তোমালোকে কম্পাছ লৈ ল'বা পেন্সিল লৈ লোৱা তোমালোকে আঁকি যোৱা এতিয়া প্ৰথমতে আমি কি সংখ্যাটো শিকিলোঁ নেচাৰেল নাম্বাৰছখিনি শিকিছিলোঁ স্বাভাৱিক সংখ্যাখিনি শিকিছিলোঁ যেনেকৈ 1 2 3 বোলে 1 লাখ এনেকুৱা নম্বৰবিলাক হয়নে
ইয়াত নেগেটিভ নাম্বাৰখিনি আহে নি নেগেটিভ নাম্বাৰখিনি ইয়াত নাহে বিয়োগাত্মক সংখ্যা নাহে অকল যোগাত্মক সংখ্যাখিনি থাকিব এতিয়া এইখিনিৰ ভিতৰত এইখিনি কাৰ ভিতৰত সোমাই আছিলে এইখিনি কাৰ ভিতৰত সোমাই আছিলে পূৰ্ণ সংখ্যাৰ ভিতৰত হয়নে তো ইয়াৰ পাছত কি থাকিব w পূৰ্ণ সংখ্যা যেনেকৈ 0 বোলে -1 0 1 2 এনেকুৱা সংখ্যাবিলাক পূৰ্ণ সংখ্যাখিনি লগ লাগি পেলাই এটা পূৰ্ণ সংখ্যা বুলি ক'লে আকৌ এইখিনি মানে স্বাভাৱিক সংখ্যা বুলি ক'ব লাগিব নি নালাগে পূৰ্ণ সংখ্যাৰ ভিতৰতে যেহেতু স্বাভাৱিক সংখ্যা মানে থাকে তো পূৰ্ণ সংখ্যা বুলি ক'লে অটোমেটিক্যালি তাত স্বাভাৱিক সংখ্যাখিনি বুজালে তাৰ ভিতৰতে গম পালা এটা সব পূৰ্ণ সংখ্যাখিনি কাৰ মাজত সোমাই থাকে পূৰ্ণ সংখ্যাখিনিৰ মাজত অখণ্ড সংখ্যাৰ মাজত সোমাই থাকে হয়নে এইটো নেক্সট সাইকেলটো কি হ'ব z জেহেলেনৰ পৰা আহিছিলে z অখণ্ড সংখ্যা যেনেকৈ তোমাৰ ইয়াত কি সোমাই থাকে এইখিনি থকাৰ উপৰিও পূৰ্ণ সংখ্যা থকাৰ উপৰিও প্লাছ কি থাকিব -1 এনেকুৱা -2 বিলাক এইবিলাক ঋণাত্মক সংখ্যাবিলাকো থাকিব হয়নে তাৰপাছতে এইখিনি কাৰ ভিতৰত সোমাই থাকে আকৌ পৰিমেয় সংখ্যাৰ ভিতৰত সোমাই থাকে নেক্সট হ'ব কি পৰিমেয় সংখ্যাৰ সাইকেলটো এইটো হ'ব q এতিয়া পৰিমেয় সংখ্যাটো কাৰ ভিতৰত সোমাই নাথাকে পৰিমেয় সংখ্যাৰ উপৰি আৰু এবিধ সংখ্যা থাকে সেইটো হৈছে q ডেশ বা যাক আমি কওঁ অপৰিমেয় সংখ্যা বুলি ইয়াৰ কাৰণে কোনো সাৰ্কেল নবনাও আমি যেহেতু নহলে কি বুজাব যে পৰিমেয় সংখ্যাখিনি তাৰ ভিতৰত সোমাই আছে তেনেকুৱা নহয় এতিয়া পৰিমেয় অপৰিমেয় গোটেইখিনি ভিতৰতে কি গোটেইখিনি সংখ্যাকে মিলাই পেলাই কি বুলি কওঁ আমি ইয়াক বাস্তৱ সংখ্যা হেতু হ'ব তোমালোকৰ ক্লাস 10 ৰ ফাৰ্স্ট চেপ্টাৰটো বাস্তৱ সংখ্যা ইংলিশৰ কি আকলে মানে ৰিয়েল নাম্বাৰস বুলি কোৱা আছে ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা তাৰমানে আৰু ইয়াক আমি কেপিটেল R আখৰটোৰে বুজাওঁ এটা আছে এখিনি মনত ৰাখিবলৈ একেবাৰে সহজ ভাবি লোৱা এখন স্কুল আছে তোমালোকে যিখন স্কুল পঢ়া বলে আমি ইয়াত এখন স্কুল ৰাখিলো এই স্কুলখনৰ নাম হৈছে সংখ্যা প্ৰণালীৰ স্কুল হয় এখন হৈছে নাম্বাৰ সিস্টেম বা সংখ্যাৰ স্কুল তো ইয়াত স্কুলত কি হয় ক্লাস থাকে হয় না বহুত ক্লাস থাকে যেনেকৈ এটা কিহৰ ক্লাস আছে ইয়াত স্বাভাৱিক সংখ্যাৰ ক্লাস এটা যেনে পাস নেক্সট বলে ইয়াত আৰু এটা ক্লাস আছে পূৰ্ণ সংখ্যাৰ ক্লাস এটা আছে হয়নে তাৰ পাছতে নেক্সট বলে ইয়াত অখণ্ড সংখ্যাৰ ক্লাস এটাও থাকে নেক্সট আকৌ ইয়াত কি থাকে পৰিমেয় সংখ্যাৰ ক্লাস এটাও থাকে তাৰ পাছতে ইয়াত বলে আকৌ এটা কিহৰ ক্লাস থাকে অপৰিমেয় সংখ্যাৰ এটা ক্লাস থাকে হয়নে আৰু গোটেই সংখ্যাখিনি কোনখন স্কুলৰ আন্ডাৰ গোটেই সংখ্যাখিনি হৈছে বাস্তৱ সংখ্যা স্কুলখনৰ আন্ডাৰ তো স্কুলখনৰ নামটো কি হ'ব বাস্তৱ সংখ্যাৰ স্কুল এখন ৰিয়েল নাম্বাৰ স্কুল ওকে সংখ্যা প্ৰণালীটো ইয়াতে শেষ হ'ল কিন্তু তোমালোকৰ দুটা বিশেষ কনফিউজন থাকে এটা হৈছে মৌলিক সংখ্যা আৰু এটা যৌগিক সংখ্যা হয়তো তোমালোকে বহুতে নাজানো মৌলিক সংখ্যা কোনবিলাক আৰু যৌগিক সংখ্যা কোনবিলাক তো আহা আমি ফাৰ্স্টে হেতু শিকিলো ওকে এতিয়া চোৱা স্বাভাৱিক সংখ্যা দুই প্ৰকাৰৰ থাকে এবিধ হৈছে মৌলিক আৰু আনবিধ হৈছে যৌগিক এই মৌলিক আৰু যৌগিক বিশেষকৈ মৌলিকটো এই মৌলিকৰ ওপৰত খুব বেছি ধৰণে তোমালোকৰ কনসেপ্ট থাকিব লাগিব যিমান লসাগু গসাগু কোতে কোৱেশ্চন বিলাক যে আহে তাত মৌলিক সংখ্যাৰ বিশেষ গুৰুত্ব দিয়া হৈছে তো গতিকে মৌলিক সংখ্যা তোমালোকে দেখি পেলে চিনি পাব লাগিব কোনটো মৌলিক সংখ্যা হয় আৰু তোমালোকে জানিবা কেনেকৈ মৌলিক সংখ্যা কোনটো হয় তাৰ কাৰণে তোমালোকে ফাৰ্স্ট জানিব লাগিব মৌলিক সংখ্যা হয় কোনবিলাক হয়নে তো চাও মৌলিক সংখ্যা কোনবিলাক হয় কি ক'লো পূৰ্ণ সংখ্যাৰ দুটা টাইপ থাকে পূৰ্ণ নহয় সৰি স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যাৰ দুটা টাইপ থাকে এটা হৈছে কি মৌলিক এক ইংৰাজীত কোৱা যায় প্ৰাইম নাম্বাৰ বুলি মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰস আৰু আনবিধ কি হয় যৌগিক সংখ্যা যৌগিক সংখ্যা বা ইয়াক ইংৰাজীত কোৱা যায় কম্পোজিট নাম্বাৰ বুলি COMPOSITE কম্পোজিট নাম্বাৰ তোমালোকে ভৱিষ্যতে যিয়ে সায়েন্স পঢ়িম বুলি ভাবিছা বা তোমালোকে যদি আৰ্টছ পঢ়িবলে বা কমাৰ্চ পঢ়িবলে ম্যাথছ ল'ম বুলি ভাবিছা তোমালোকে মেক শিওৰ কৰিবা যে তোমালোকৰ ইংলিশ টাৰ্মবিলাক তোমালোকে মনত ৰাখি যোৱা
কাৰণ পাছত অসমীয়াতটো তোমালোকে হয়তো নপঢ়া অসমীয়াত মেটেৰিয়েলবিলাক পাবলৈও দিগদাৰ তো বেছিভাগ তোমালোকে ইংলিছতে পঢ়িব লাগিব তো গতিকে এতিয়াৰ পৰা তোমালোকে ইংলিছ নামবিলাক আয়ত্ত কৰি যাবা ভাল হ'ব পাছলৈ সুবিধা হ'ব মৌলিক সংখ্যা কোনবিলাক হয় যিবিলাক সংখ্যাক আমি এক আৰু নিজে সংখ্যাটোৰে বাৰ দিব পাৰোঁ আৰু বেলেগ কোনেও বাৰ নাযায় মানে বিভাজ্য নহয় বিভাজ্য মানে বুজিব যেনেকৈ মই তোমাক বোলে কওঁ 6ক 2ৰে যদি হৰণ কৰা কেইবাৰ যাবগৈ 3বাৰ যাবনে তো 2য়ে 6ক তাৰমানে বিভাজ্য হয় যদি এটা সংখ্যাই আন এটা সংখ্যা হৰণ কৰোঁতে ভাগহে শূন্য হয় তেতিয়াহ'লে কি হয় তেতিয়াহ'লে এই সংখ্যাটোক এই যেনে আমাৰ ক্ষেত্ৰত ইয়াত 2টোৱে কম যে 6 সম্পূৰ্ণভাৱে বিভাজ্য আৰু এই 2 আৰু 3ক মন কৰিবা কাকা কৈছোঁ 2 আৰু 3 অৰ্থাৎ এইটো যদি ভাজ্য বুলি কওঁ এইটো ক'ব ভাজক আৰু এইটো ভাগফল ভাজক আৰু ভাগফলক আমি কওঁ কি উৎপাদক বুলি উৎপাদক বা ফেক্টৰ ইংলিছত ক'লে মানে এতিয়া মৌলিক সংখ্যা কি হয় যিবিলাক সংখ্যাৰ উৎপাদক এক আৰু নিজে সংখ্যাটো একক 2 কিহে যায় 1 পূৰণ 2 হয়নে 1 2 গুণ 2 যাব তাৰ বাহিৰে মোক কোৱা তোমালোকে বেলেগ কিহে বা সংখ্যা যায় জানো 2 নাযায় 3 কি হয় 1 পূৰণ 3 তাৰ বাহিৰে বেলেগ কিবা সংখ্যা যায় জানো নাযায় 5 1 পূৰণ 5 তাৰ বাহিৰে বেলেগ কিহৰ নাযায় 6 কি হ'ব 6 হ'ব নি 6 নহয় 6 কেলে নহয় 1 পূৰণ 6টো 6 হয় লগতে কি হ'ব 2 পূৰণ 3ও 6 হয় নে তো 6টো কি হয় যৌগিক সংখ্যা 1 পূৰণ 6ও 6 হয় প্লাস 2 পূৰণ 3ও 6 হয় ইয়াৰ পৰা কি বুজি পাইছা নিজে সংখ্যাটোক বাদ দি দিয়া নিজে সংখ্যাটোক বাদ দি দিলে বাকিবিলাকক কোৱা যাব বাকি যিবোৰ থাকিব সেইবোৰ সাধাৰণ উৎপাদক বুলি কোৱা যায় নিজে সংখ্যাটোক বাদ দি দিয়া 2টো নিজে সংখ্যাটো তো হে তাক বাদ দি দিয়া 3টো নিজে সংখ্যা তো তাক বাদ দি দিয়া 5টো নিজে সংখ্যা তাক বাদ দি দিয়া বাকিবিলাক যিমান থাকিব সেইবোৰ কি বুলি কোৱা যায় সাধাৰণ উৎপাদক তো সাধাৰণ উৎপাদক যদি এটা সংখ্যা সাধাৰণ উৎপাদক কেৱল 1 থাকে মনত ৰাখিব যিবিলাক সংখ্যা সাধাৰণ উৎপাদক কেৱল 1 থাকে আৰু বেলেগ একো হ'ব নোৱাৰে অকল 1 থাকে সেইবিলাককে কওঁ আমি মৌলিক সংখ্যা বুলি তাৰ বাহিৰে একো হ'ব নোৱাৰে বা এনেকৈ মনত ৰাখিলে হ'ল যিবিলাক 1 আৰু নিজে সংখ্যাটো তাৰ উৎপাদক হ'ব অৰ্থাৎ উৎপাদক মানে কি হৰণ যাব তাৰ বাহিৰে বেলেগ কোনো সংখ্যা নাযায় 1হে যাব বা নিজে সংখ্যাটোহে যাব আৰু নাযায় আৰু 1 গ'লে কিমান হ'ব 2 হ'ব 2 1 গ'লে কিমান 2 2 গ'লে কিমান হ'ব 1 পাবা তাৰ বাহিৰে বেলেগ কোনো সংখ্যা হৰণ কৰিব নোৱাৰে তেনেকুৱাবিলাকে হৈছে মৌলিক সংখ্যা বুজিলা তো 2 3 5 নেক্সট কি হ'ব 7 হ'ব নেক্সট কি হ'ব 9 নহয় সৰি 11 নেক্সট 13 নেক্সট 17 নেক্সট 19 এনেকুৱাবিলাক গৈ থাকিব নেক্সট 23লৈকে মনত ৰাখিবা এবাৰ এটা তোমালোকে কম্বিনেশ্যন দেখা পাইছানে যে যিমানবোৰ সংখ্যা আছে সব অযুগ্ম সংখ্যা হয়নে নহয় 2 3ও অযুগ্ম সংখ্যা 5 অযুগ্ম 7 অযুগ্ম 11 13 17 19 23 সব কি অযুগ্ম সংখ্যা এটাক বাদ দি সেইটো কি হয় 2 পৰীক্ষাত হয়তো তোমালোকৰ ক্লাছ 7 বা 8ত তোমালোকৰ হয়তো কোৱেশ্যনো আহিছিল যে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি হয় বা আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি হয় সেইটো হৈছে 2 আৰু 2 একমাত্ৰ হৈছে যুগ্ম সংখ্যা যেটো মৌলিক 2 বাহিৰে কোনো বেলেগ সংখ্যা নাই যুগ্ম মৌলিক সংখ্যা তো প্ৰথম যৌগিক সংখ্যাটো কি হয় প্ৰথম যৌগিক সংখ্যাটো হ'ব 4 কেলে 1 পূৰণ 4টো 4 হয় প্লাস আৰু কি উৎপাদক যায় 2 2 গুণ 4 যায় না তো 1 পূৰণ 4 যোৱাৰ উপৰিও ইয়াৰ আৰু এটা উৎপাদক কি আছে 2ও আছে হয়নে তো 1ৰ উপৰি আৰু এটা সাধাৰণ উৎপাদক আহিলে নাই কি আহিলে হেতু 2 তো এটাতকৈ যদি বেছি হৈ যায় অৰ্থাৎ একতকৈ যদি বেছি হৈ যায় তো সেইবিলাক কি বুলি কওঁ আমি যৌগিক সংখ্যা 4 তাৰ পিছত কি হয় সো এটাটো ইয়াত বেছি কথা কি মনত ৰাখিব লাগিব যিমানবোৰ যৌগিক সংখ্যা গোটেইবিলাকে যুগ্ম সংখ্যা হ'ব ইয়াত অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা পৰিব বাৰু অযুগ্ম সংখ্যা কোনবিলাকক পৰিব যে ইয়াত দেখাই দিব বাৰু যেনেকৈ 6টো কেলে হ'ব 1 পূৰণ 6 মই এনেকৈ লিখোঁ ইয়াত তোমালোকে হয়তো বুজি পাবা তেতিয়া 1 আৰু লগতে কি যায় 2ও হ'ব 3ও হ'ব কেলে হ'ব 1 6 গুণ 6 1 6 গুণ 6 2 3 গুণ 6 3 2 গুণ 6 তেনেকৈ যাব তো ইয়াৰ এইখিনি উৎপাদক হ'ব তাৰপাছতে অযুগ্ম সংখ্যাবিলাকো কিছুমান হয় যেনেকৈ 9 6 পাছতে 8 আহিব 8 পাছত কি হ'ব 9 হ'ব তো সিৰিয়ালকৈ যদি আমি লিখোঁ ইয়াত কি হ'ব 4 হ'ব নেক্সট 6 হ'ব নেক্সট 7 নহয় 7টো মৌলিক সংখ্যা হয় নেক্সট হ'ব 8 কেলে হ'ব 1 8 গুণ 8ৰ ওপৰত 2 4 গুণ 8 যায় হয়নে
তো প্লাছ আৰু নেক্সট হ'ব 9 কিন্তু ইয়াত মন কৰিবা 9টো কি সংখ্যা 9টো অযুগ্ম সংখ্যা কিন্তু ই কি হয় মৌলিক নহয় যৌগিক হয় কেলে 1 9 গুণ 9টো যায় তাৰ ওপৰ কি হয় দি যায় 3 এ যায় 3 3 গুণ 9 হয় তো তোমাক যদি কোৱেশ্চন কৰা হয় যে প্ৰত্যেক অযুগ্ম সংখ্যাই মৌলিক সংখ্যা নেকি কি কম আমি প্ৰত্যেক অযুগ্ম সংখ্যা মৌলিক সংখ্যা নহয় হয়নে কিন্তু যিমান মৌলিক সংখ্যা আছে দুইক বাদ দি যিমান মৌলিক সংখ্যা আছে সকলোবিলাকে অযুগ্ম সংখ্যা কি ক'লো আকৌ এবাৰ দুইক বাদ দি যিমান মৌলিক সংখ্যা আছে সকলো হৈছে অযুগ্ম সংখ্যা কিন্তু হে বুলি এটুকা নহয় যে প্ৰত্যেকটো অযুগ্ম সংখ্যা মৌলিক সংখ্যা হ'ব কিন্তু মৌলিক সংখ্যা হ'ব হলে অযুগ্ম হ'ব দুইক বাদ দি হে হিচাপে হে মতে যৌগিক সংখ্যাবিলাকো অকল যুগ্ম সংখ্যা নহয় অযুগ্ম সংখ্যা ইয়াত সোমাই থাকিব পাৰে এটা তোমালোকে চাগে ডিফাৰেন্সিয়েট কৰিব পাৰিবা মৌলিক আৰু যৌগিকৰ মাজত সো আমাৰ ক্লাছটো আজি ইয়াতে সামৰণি মাৰিম থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিও লগ কৰিম তোমালোকক সোনকালে এটা নতুন ভিডিও সৈতে আশা কৰোঁ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো লাইক কৰি দিবা আৰু যদি তোমাক মেথছত আকৌ এবাৰ কৈছোঁ ভাল যদি মাৰ্ক বিচাৰিছা আৰু কোৱালিটি এডুকেশ্যন যদি বিচাৰিছা কমপ্লিটলি ফ্ৰী কে তো সাবস্ক্ৰাইবটো কৰিব লাগিব